ওয়েলকাম টু মাই চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ বিষয়, ক্লাছ 10ৰ এটি গুৰুত্বপূৰ্ণ ষ্টৰী ক্ৰুক পাঠটো মই তোমালোকৰ বাবে লৈ আহিছোঁ। এইখন তোমাৰ কিতাপৰ পৰা লোৱা হৈছে। ক্ৰুক কি? ক্ৰুক এখন ঠাই। অসম যেনেকৈ চাহৰ বাবে বিখ্যাত, ঠিক তেনেদৰে ক্ৰুক ঠাইখন কফিৰ বাবে পৃথিৱী বিখ্যাত। আৰু এই ঠাইখন কিহৰ বাবে বিখ্যাত? এই ঠাইখন ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট অৰ্থাৎ চিৰ সেউজীয়া বৰ্ষাৰণ্য আৰু স্পাইচ অৰ্থাৎ মছলাৰ বাবে বিখ্যাত। এই ক্ৰুক ঠাইখন প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এখন ঠাই। এই ঠাইখন ক'ত অৱস্থিত? এই ঠাইখন মাইসৰ আৰু মাংগালোৰৰ মাজত অৱস্থিত। এই ঠাইখনক ঈশ্বৰে পঠোৱা এটা স্বৰ্গৰ টুকুৰা বুলি কোৱা হয়। চিৰ সেউজীয়া বৰ্ষাৰণ্য আৰু মছলাৰ বাবে ই পৃথিৱী বিখ্যাত। ক্ৰুক ঠাইখন ঈশ্বৰে পঠোৱা স্বৰ্গৰ এটা টুকুৰা বুলি কোৱা হয়। ইয়াৰ প্ৰাকৃতিক দৃশ্য মনোৰম। ক্ৰুকৰ ঠাইখন কৰ্ণাটক আৰু মাংগালোৰৰ মাজত অৱস্থিত। ক্ৰুক ঠাইখনক কোডাগু বুলিও কোৱা হয়, অৰ্থাৎ কুৰ্গৰ আন এটা নাম কোডাগু। কুৰ্গত বাস কৰা লোকসকলক কুৰ্গী বা কোডাভাছ বুলি কোৱা হয়। কুৰ্গত বাস কৰা লোকসকলক কুৰ্গী নাইবা কোডাভ বুলিও কয়। কুৰ্গীসকলে পৰিধান কৰা সাজপাৰ সেইটো কুফিয়া বুলি কোৱা হয়। কুৰ্গী বা কোডাভাছসকলে পৰিধান কৰা এই কুপিয়া সাজপাৰটো আৰবীয়সকলে পৰিধান কৰা যি কুপিয়া সাজপাৰ, এই সাজপাৰৰ লগত দেখাত একেই। সেইবাবে এই কুৰ্গীসকলক বা এই কোডাগুসকলক আৰবীয় বংশধৰ বুলি অনুমান কৰা হয়। পুৰণি এক সাধুকথা মতে গ্ৰীক দেশৰ এজন বিখ্যাত সম্ৰাট আলেকজেণ্ডাৰ এবাৰ ভাৰতত আহিছিল আৰু তেখেতৰ বহুত সৈন্যই নিজ দেশলৈ উভতি যাব পৰা নাছিল আৰু এই কুৰ্গতে থাকিবলগীয়া হয়। তেওঁলোকে স্থানীয় লোকৰ মাজত বিয়া বাৰু কৰাই বংশ বিস্তাৰ কৰিছিল। তেওঁলোক আছিল সাহসী যোদ্ধা পুৰুষ, মাৰ্চিয়েল মেন অৰ্থাৎ যোদ্ধা পুৰুষ আছিল। ক্ৰুক ঠাইখন চিৰসেউজ বৰ্ষাৰণ্য বুলি জনাজাত। ই কফিৰ বাবে পৃথিৱী বিখ্যাত। ইয়াৰ উপৰিও মছলাৰ বাবে এই ঠাইখন বিখ্যাত। বন্যপ্ৰাণী ৱাইল্ড ক্ৰিয়েচাৰৰ বাবে বিখ্যাত। কুৰ্গীৰ চিৰ সেউজীয়া বৰ্ষাৰণ্য অঞ্চলটো প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এখন ঠাই। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকসকলে এই ঠাইখনলৈ ভ্ৰমণ কৰিবলৈ আহে। বৰ্ষাকালত এই ঠাইখন ভ্ৰমণৰ বাবে অনুপযোগী হৈ পৰে। এই ঠাইখনত ভ্ৰমণ কৰাৰ আটাইতকৈ ভাল সময় হ'ল ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ। যদি তোমালোকে বিচৰা এই ঠাইখন ভ্ৰমণ কৰিবলৈ, তেনেহ'লে এই সময়ত অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহলৈ আহিব। আৰু মোৰ এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।